First question, if a sum of 10,000 is borrowed at a rate of 15% per annum for 2 years, then the simple interest on this sum to be paid at the end of 2 years will be, গতিকে ইয়াত কৈছে যে 2 বছৰৰ বাবে 15% সুতত 2000 টকা যদি ধাৰ লোৱা হয় তেতিয়া হলে এই মূলধনৰ ওপৰত 2 বছৰৰ শেষত কিমান সিম্পল ইন্টাৰেষ্ট দিব লাগিব গতিকে ইয়াৰ কাৰণে আমি জাস্ট সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো জানিব লাগিব সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো হৈছে SI = PRT divided by 100 equal to ইয়াত P মানে হৈছে মূলধন যেটো ইয়াত দিয়া আছে প্ৰিন্সিপাল 10000 দিয়া আছে ইয়াত আমি 10000 বহাই দিব লাগিব ইনটু দিয়া আছে ইয়াতে আপোনাৰ R ৰ ভ্যালুটো দিয়া আছে 15% per annum দিয়া আছে গতিকে ইয়াত 15 হ'ব R ৰ ভ্যালুটো আৰু টাইম দিয়া আছে ইয়াতে 2 years দিয়া আছে গতিকে ইয়াত আমি 2 লিখিব লাগিব ডিভাইড বাই কিমান হ'ব 100 হ'ব আৰু ইয়াক আমি সিম্পলিফাই কৰিলে আমি আনসাৰটো পাম অপচন A 3000 Next question, a sum of 20,000 is borrowed by Hina for 2 years at an interest of 8% compounded annually. What is the compound interest she has to pay at the end of 2 years? গতিকে ইয়াতে compound interest কথা কৈছে গতিকে compound interest ৰ ফৰ্মুলাটো হৈছে CI = A minus P. A মানে হৈছে amount আৰু P মানে হৈছে principal গতিকে ইয়াতে A ৰ ফৰ্মুলাটো হৈছে amountৰ যে P into 1 plus R by 100 whole to the power n minus P গতিকে ইয়াতে আমি যদি P কমন লও তেতিয়া হলে ফৰ্মুলাটো হ'ব 1 plus R by 100 whole to the power n minus 1 গতিকে ইয়াতে P ভ্যালু দিয়া আছে 20000 আৰু R ৰ ভ্যালু দিয়া আছে ইয়াতে 8% দিয়া আছে আৰু n ৰ ভ্যালু দিয়া আছে ইয়াতে 2 years যেটো দিয়া আছে গতিকে 2 হ'ব আৰু ইয়াতে এই ভ্যালু বিলাক বহাই দিলে আমি ইয়াৰ আনসাৰটো পাম ইয়াতে আপোনাৰ অপচন B পাম 3328 Next question, what amount is to be repaid on a loan of rupees 12,000 for 1.5 years at 10% per annum compounded half yearly? যেটা কৈছে যে compounded half yearly বুলি কৈছে ইয়াৰ কাৰণে amount উলিয়াৰ এটা ফৰ্মুলা আছে আৰু হেটো হৈছে A = P into 1 plus R by 2 divided by 100 whole to the power twice n. n হৈছে ইয়াতে time R হৈছে ইয়াতে red আৰু P হৈছে principal গতিকে ইয়াতে P ভ্যালুটো দিয়া আছে 12000 into 1 plus R দিয়া আছে 10 divided by 2 divided by 100 whole to the power 2 into n of ভ্যালুটো যেটো দিয়া আছে 1.5 গতিকে 1.5 মানে হল 3/2 এই 2 টো ক্যান্সেল গল গতিকে এখিনি আমি যদি সিম্পলিফাই কৰো তেতিয়া আমি আনসাৰটো পাম ইয়াতে 13891.50 সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন D Next question, a TV was bought at a price of rupees 21,000. After 1 year the value of the TV was depreciated by 5%. What will be the value of the TV after 1 year? গতিকে ইয়াতে কৈছে যে টিভিটোৰ কিনা দাম কিমান কস্ট প্ৰাইস হৈছে ইয়াতে 21,000 বুলি কৈছে আৰু কৈছে যে এবছৰৰ পাছত 5% depreciated অৰ্থাৎ ৰিডিউস হয় বুলি কৈছে টিভিটোৰ ভ্যালুটো গতিকে যদি ৰিডিউস হয় তেতিয়া এবছৰৰ পাছত ইয়াৰ মূল্যটো কিমান হ'ব 12000 minus যেটো 5% depreciated হয় গতিকে 5 divided by 100 into 12000 গতিকে ইয়াৰ পৰা আমি সিম্পলিফাই কৰি পাম আনসাৰটো 19950 পাম আমি ইয়াৰ আনসাৰ গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন B 19950 Next question, if twice y plus 10 = 4 then y = what? গতিকে বহুতে সিম্পল কোৱেশ্চন এটো
যেটো ইয়াত টুৱাইস y দিয়া আছে গতিকে 10 টো যদি আমি ৰাইট সাইডে লৈ যাও তেতিয়া হলে হ'ব 4 - 10 অৰ্থাৎ টুৱাইস y -6 হ'ব গতিকে y ভ্যালু হ'ব -3 গতিকে ইয়াৰ অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন ডি -3 নেক্সট কোৱেশ্চন The difference between two whole numbers is 66. The ratio of the two numbers is 2:5. What are the two numbers? গতিকে ইয়াত যেহেতু ratio to 2:5 বুলি কৈছে গতিকে আমি ধৰি লব পাৰো যে প্ৰথম নাম্বাৰটো হৈছে twice x আৰু দ্বিতীয় নাম্বাৰটো হৈছে 5x গতিকে ইয়াত কৈছে যে হিয়তৰ ডিফাৰেন্সটো কিমান 66 গতিকে ইয়াত কন্ডিশন দিয়া আছে 5x minus twice x equal to 66 গতিকে ইয়াৰ পৰা আমি x ৰ ভ্যালু পাও x equal to 22 আমি পাম গতিকে এই x ৰ ভ্যালুটো এতিয়া ইয়াত বহাইলে আমি পাম 44 পাম গতিকে ফাৰ্স্ট নাম্বাৰটো হ'ব 44 আৰু ইয়াতে x ৰ ভ্যালুটো বহাইলে আমি x ৰ ভ্যালুটো মানে যেটো সেকেন্ড নাম্বাৰ হ'ব সেই সেকেন্ড নাম্বাৰটো পাম ইয়াতে আপোনাৰ 110 পাম গতিকে অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন বি 44 and 110 next question if one angle of a right triangle is 15 degree what is the measure of the other angle গতিকে এটা right triangle এটা angle 15 ডিগ্ৰী বুলি কৈছে গতিকে আনটো angle কিমান হ'ব হেতু উলিয়াব কৈছে গতিকে আমি জানো যে এটা ট্ৰায়াঙ্গুলৰ তিনিটা কোণৰ যেটো সমষ্টি এই তিনিটা কোণৰ সমষ্টিটো হৈছে 180 ডিগ্ৰী আৰু যেটো ইয়াতে ট্ৰায়াঙ্গলটো কৈছে ৰাইট ট্ৰায়াঙ্গল গতিকে ইয়াৰে এটা কোণ কিমান হ'ব 90 ডিগ্ৰী হ'ব আৰু ইয়াৰে আন এটা কোণ দিয়া আছে 15 ডিগ্ৰী দিয়া আছে গতিকে আমি নেক্সট এংগলটো উলাব লাগে তেতিয়া হলে আমি 180 ৰ পৰা কিমান মাইনাস কৰিব লাগিব 180 minus 90 ডিগ্ৰী minus 15 ডিগ্ৰী কইলে আমি এনসারটো পাম 75 ডিগ্ৰী গতিকে আদাৰ এংগলটো হ'ব 75 ডিগ্ৰী ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 75 ডিগ্ৰী নেক্সট কোৱেশ্চন which one of the following numbers is a perfect square so ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন ডি 10201 10201 হৈছে 101 ৰ perfect square next question Minu bought two fans for rupees 1200 each she sold one at a loss of 5% and the other at a profit of 10% what is her total profit or loss গতে মিনুৱে দুখন ফেন প্ৰত্যেকটো ফেনে 1200 rupeesত কিনিছে আৰু এখন ফেন 5% লছত তেও বিকিছে আৰু এখন ফেন 10% প্ৰফিটত তেও বিকিছে গতিকে এতিয়া তেও টোটাল প্ৰফিট বা লস কিমান হ'ব হেতু উলিয়াব কৈছে গতিকে ইয়াতে যেহেতু দুখন ফেন তেও ইমান টকাত কিনিছে গতিকে টোটাল কস্ট প্ৰাইস হ'ব কস্ট প্ৰাইস ইকুৱেল টু 2 into 1200 যেহেতু এখন ফেনৰ কিনা দাম হৈছে 1200 গতিকে দুখন ফেনৰ কিনা দাম হ'ব 2400 নেক্সট ইয়াতে কৈছে যে এখন ফেন 5% লছত তেও বেচিছে গতিকে সেলিং প্ৰাইস হ'ব প্ৰথম ফেনখনৰ SP equal to 1200 minus 5 divided by 100 into 1200 ইয়াৰ পৰা আমি প্ৰথম ফেনখনৰ সেলিং প্ৰাইস পাম 1140 গতিকে ইমান হ'ব প্ৰথম ফেনখনৰ সেলিং প্ৰাইস নেক্সট আমি উলিয়াব লাগিব সেকেন্ড ফেনখনৰ সেলিং প্ৰাইস হ'ব যে 1200 প্লাস ইয়াতে প্লাস হ'ব যেটো প্ৰফিট হৈছে 10% প্লাস 10 divided by 100 into 100 ইয়াৰ পৰা আমি সেকেন্ড ফেনখনৰ সেলিং প্ৰাইস পাম যে 1320 গতিকে টোটাল সেলিং প্ৰাইস হ'ব 1140 plus 1320 equal to আমি ইয়াতে পাম টোটাল সেলিং প্ৰাইস 2460 গতিকে আমি টোটাল সেলিং প্ৰাইস পালো ইমান পালো যেটো আগতে আমি পাইছিলো যে কস্ট প্ৰাইস আছিল 2400 গতিকে ইয়াৰ ক্ষেত্ৰত এতিয়া যেটো সেলিং প্ৰাইসটো কস্ট প্ৰাইসত কৈ বেছি হৈছে গতিকে ইয়াত মানে কি হৈছে তেওঁৰ প্ৰফিট হৈছে কিমান প্ৰফিট হৈছে ইয়াৰ পৰা আমি মাইনাস কৰি চাও যদি এতিয়া যে 2460 ৰ পৰা যদি আমি মাইনাস কৰো যে 2400 কিনা দামটো আমি যদি মাইনাস কৰি দিও তেতিয়া আমি পাম
60 rupees পাম profit পাম গতিকে তেওঁৰ 60 rupees profit হৈছে গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি profit of rupees 60 next question what must be added to 7x square minus 4x plus 5 to get 7x square plus 5x minus 5 গতিকে simply ইয়াতে আমি যদি 9x minus 10 add কৰো তেতিয়াহলে আমি এইটো পাম সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 9x minus 10 next question what will be the value of x into x minus 3 plus 2 if x equal to 1 গতিকে ইয়াত simply আমি x ৰ ভ্যালুটো বহাই দিও তেতিয়া হ'ব 1 into 1 minus 3 plus 2 গতিকে ইয়াতে হ'ব 1 into minus 2 plus 2 গতিকে ইয়াতে ভ্যালুটো হ'ব 0 হ'ব গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 0 next question a train is moving at a uniform speed of 75 km per hour how far will it travel in 20 minutes গতিকে ইয়াতে আমি ডিসটেন্স টো উলিয়াব লাগে আমি জানো যে s vt ইয়াত স্পিড দিয়া আছে 75 km per hour গতিকে আমি 75 লিখিছো ইনটু টাইমটো দিয়া আছে 20 মিনিটস যেটো মিনিটৰ আছে আমি এটো আৱাৰত কনভাৰ্ট কৰিব লাগিব গতিকে 20 ডিভাইড বাই কিমান হ'ব 60 হ'ব যেটো 1 hour 60 মিনিট থাকে গতিকে এটো ক্যান্সেল কৰ এটো 3 বাৰ যাব আৰু এটো 3 ৰে এটো কিমান বাৰ যাব এটো যাব 25 বাৰ যাব গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 25 কিলোমিটাৰ next question which one of the following is true so ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি next question the circumference of a circle is 44 cm what is its area গতি ইয়াতে circumference দিয়া আছে এটা সার্কুলৰ গতিকে আমি জানো যে এটা বৃত্তৰ যেটো পৰিধি হয় সেই পৰিধিৰ ফৰ্মুলাটো হৈছে twice pi r ইমান দিয়া আছে ইয়াতে 44 বুলি দিয়া আছে ইয়াৰ পৰা আমি r ভ্যালুটো ক্যালকুলেট কৰিব লাগিব গতিকে ইয়াতে 2 into pi ভ্যালুটো হৈছে 22 ডিভাইড বাই 7 into r equal to 44 গতিকে ইয়াতে 2 into 22 মানে হল 44 গতিকে 44 44 ইভিনি ক্যান্সেল গল r ভ্যালুটো হৈছে ইয়াতে r equal to 7 r ভ্যালুটো পালো এতিয়া আমাক লাগে এৰিয়া এৰিয়াৰ ফৰ্মুলাটো হৈছে pi r square pi ভ্যালুটো হৈছে 22 ডিভাইড বাই 7 into r ভ্যালুটো আমি পাইছো 7 7 square গতিকে ইয়াতে 7 ক্যান্সেল গল ইয়াতে এটা ক্যান্সেল গল এটা থাকিলে 22 into 7 মানে হৈছে 154 গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 154 next question a rhombus having sides of 13 cm length has a diagonal of 24 cm what is its area গতিকে আমি rhombusৰ এৰিয়া জানো ফৰ্মুলাটো হল 1/2 into d1 into d2 d1 d2 হৈছে diagonal rhombusৰ গতিকে ইয়াত দিয়া আছে এটা ডায়াগোনাল দিয়া আছে 24 cm দিয়া আছে আৰু এটা সাইড দিয়া আছে ইয়াতে 13 cm গতিকে দুই নম্বৰ যে ডায়াগোনাল আছে হেতু আমি কেনেকৈ ক্যালকুলেট কৰিম হেতু ফৰ্মুলাটো হৈছে d2 equal to 2 into root over ইয়াতে যেটো সাইড থাকিব suppose a square minus d1 divided by 2 whole square গতিকে ইয়াতে আমি পাম 2 into root over a ভ্যালুটো দিয়া আছে ইয়াতে 13 square minus d1 দিয়া আছে 24 divided by 2 whole square equal to 2 into root over ইয়াতে হ'ব 169 minus ইয়াতে 12 square কিমান হ'ব 144 গতিকে আমি পালো যে 2 into ইয়াতে আমি পাম ডিফারেন্স টু 25 গতিকে ইয়াতে 5 পাম ইয়াতে আমি পালো 10 পালো গতিকে d2 মানে হল 10 গতিকে ইয়াতে আমি যদি বহাই দিও এতিয়া 1/2 into d1 দিয়া আছে 24 into 10 গতিকে ইয়াতে 2 দি ডিভাইড কৰিলে হ'ব 1 2 গতিকে আমি আনসাৰটো পালো 120 সেন্টিমিটার স্কয়ার গতিকে শুদ্ধ আনসাৰটো হ'ব অপচন এ next question what is the interest on rupees 1200 at 6% per annum for 146 days so ইয়াতে আমি জাস্ট ইন্টারেস্ট উলিয়াব লাগে ইয়াতে মূলধন যেটো প্রিন্সিপাল দিয়া আছে 1200 আৰু ৰেট টু দিয়া আছে ইয়াতে 6%
আৰু ইয়াতে টাইমটো দিয়া আছে 146 ডেজ গতিকে আমি সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো জানো যে SI ইকুৱেল টু PRT ডিভাইড বাই 100 ইয়াতে P দিয়া আছে 1200 ইনটু আৰু ইয়াতে R দিয়া আছে 6 পাৰ annum আৰু ইয়াতে টাইমটো দিয়া আছে 146 ডেজত আছে গতিকে আমি এইটো ইয়াৰত নিব লাগিব তাৰ কাৰণে আমি 365 এৰে আমি ইয়াক ডিভাইড কৰিব লাগিব যেটো 1 ইয়াৰত 365 ডেজ থাকে ডিভাইডেড বাই 100 ইয়াৰ পৰা আমি সিম্পলিফাই কৰিলে আনসাৰটো পাম 28.80 গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি নেক্সট কোৱেশ্চন A farmer sells his product at a loss of 8% if his selling price was 27,600 then what was his actual loss so yate jeto loss hoise bikri korar pisot or selling price hoise yate 27,600 gotike ami cost price to uliabo paro je cost price mane hoise cost price equal to selling price into 100 divided by 100 minus loss so yate ami selling price to bahai diu jodi the 27600 into 100 divided by 100 minus 8 so ekhini ami simplify korle yar pra ami pam 30000 pam ya 30000 palo amak ola bodise actual loss mane hobo cost price minus selling price গটি cost price মানে পালো 30000 গটি 30000 minus selling price আছে 27600 এইখিনি আমি মাইনাস কৰিলে আমি পাম 2400 পাম গটিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি নেক্সট কোৱেশ্চন what percentage of 3 days is 18 hours গটিকে ইয়াতে আমি উলিয়াৰ কাৰণে কি কৰিব লাগিব 18 ডিভাইড বাই 3 ইনটু 24 কৰিব লাগিব যেহেতু এদিনত 24 আৱাৰ্স থাকে ইনটু কি কৰিব লাগিব 100 কৰিব লাগিব ইমান পাৰ্সেন্ট গতিকে ইয়াক আমি সিম্পলিফাই কৰিলে আমি আনসাৰটো পাম 25 গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 25% নেক্সট কোৱেশ্চন what must be added to the numbers 6 10 14 and 22 so that they are in proportion so ইয়াৰ লগত কি নম্বৰ এড কৰিলে এই নম্বৰ কেইটা সমানুপাতিক হ'ব বা proportion হ'ব so ধৰা হল ইয়াৰ লগত এড কৰিব লাগে নম্বৰটো x so তেতিয়া হলে নম্বৰ কেইটা হ'ব 6 plus x 10 plus x 14 plus x আৰু 22 plus x যেটো সমানুপাতিক হ'ব বুলি কৈছে এটা x নম্বৰটো এড কৰাৰ পিছত ইয়াৰ লগত গতিকে কন্ডিশনটো হ'ব 6 plus x is to 10 plus x equal to 14 plus x is to 22 plus x so ইয়াৰ পৰা আমি লিখিব পাৰো 6 plus x divided by 10 plus x equal to 14 plus x divided by 22 plus x so ইয়াৰ পৰা আমি যদি সিম্পলিফাই কৰো তেতিয়া হলে x ৰ ভ্যালু পাম x equal to 2 so ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 2 Next question. Simplify and choose the answer from below. ইয়াৰ এইটো এক্সপ্ৰেছন দিয়া আছে আৰু এইটো আমি জাস্ট ব্ৰেকেটৰ ভিতৰত থকা কিন আগতে আমি প্ৰথমতে সলভ কৰিম তাৰ পিছত এনেকে ব্ৰেকেট ওয়াইজ এনেকে আমি সিম্পলিফাই কৰি যাম কৰিলে আমি আনসাৰটো পাম অপচন ডি 5x - 4y Next question. Find the value of n in the equation. গতিকে ইয়াত দিয়া আছে মান দিয়া আছে গতিকে ইয়াক আমি সিম্পলিফাই কৰিব পাৰো কেনেকে 2 to the power twice and লিখিব পাৰো equal to 2 to the power 3 into 4 ওপৰ পাৱাৰটো আমি যদি মাল্টিপ্লাই কৰিম তেতিয়া হ'ব কিমান 12 হ'ব গতিকে আমি যেটো ইয়াতে ভূমি সমান আছে গতিকে ইয়াৰে পাৱাৰ সমান হ'ব গতিকে twice and equal to আমি লিখিব পাৰো 12 লিখিব পাৰো ইয়াৰ পৰা n ৰ ভ্যালু পালো আমি 6 গতিকে ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন সি 6 Next question. Find the quotient when minus 16/21 is divided by minus 4/3. গতিকে আমি সিম্পলিফাই কৰিলে আমি পাম অপচন এ 4/7. Next question. What should be added to this equation to get this equation?
এতিয়া সিম্পলি আমি কি কৰিব লাগিব যে এইটো ইকুৱেশ্যনৰ পৰা এইটো যদি আমি মাইনাস কৰি দিওঁ তেতিয়া আমি ইয়াৰ লগত কিমান এড কৰিব লাগিব সেইটো আমি পাই যাম গতিকে আমি এনসাৰটো পাম অপচন ডি 23xy plus 7yz minus 7zx plus 7. Next question. Suma is twice as old as her brother. In 6 years' time, the sum of their ages will be 39 years. What is her age now? যদি সুমাৰ বয়স x বছৰ হয় আৰু তাইৰ ব্ৰাদাৰৰ বয়স y বছৰ হয় তেতিয়া হলে প্ৰথম কন্ডিশন মতে ইয়াত কৈছে যে সুমাৰ বয়স দুগুণ বুলি কৈছে গতিকে x = twice y হ'ব আৰু দুই নম্বৰ কন্ডিশন মতে কৈছে যে হিয়তৰ বয়সৰ যোগফল 39 years after 6 years গতিকে x plus 6 plus y plus 6 equal to 39 দিয়া আছে ইয়াৰ পৰা আমি x plus y পাম 27 পাম এতিয়া যদি x ৰ ভ্যালু যেটো দিয়া আছে x = twice y ইয়া যদি বহাই দিও তেতিয়া হলে আমি thrice y equal to 27 পাম ইয়াৰ পৰা আমি y ভ্যালুটো পাম y equal to আমি পাম 9 এতিয়া এই 9 টো যদি ইয়াতে বহাই দিও ইয়াতে তেতিয়া হলে ইয়াতে আমি পাম 2 into 9 equal to 18 গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 18 years হ'ব সুমাৰ বয়স next question 9 hours 36 minutes when expressed as percent of a day 24 hours is equal to so ইয়াক আমি যদি এতিয়া কনভার্ট কৰো যে 9 into 36 মিনিটক যদি আমি আৱাৰ নিউ তেতিয়া হ'ব 36 divided by 60 যেটো 1 hour মানে হল 60 মিনিট ডিভাইড বাই আমি কৰিব লাগিব 24 গতিকে a ডে বুলি কৈছে 24 হ'ব ইনটু 100 কৰিব লাগিব ইয়াতে যদি আমি ক্যান্সেল কৰো ইয়াৰে 6 ৰে 6 বাৰ যাব ইয়াতে 10 বাৰ যাব গতিকে আমি লিখিব পাৰো 9 6 by 10 24 into 100 গতিকে আমি লিখিব পাৰো এতিয়া 10 into 9 90 plus 6 গতিকে 96 divide by 10 divide by 24 আছে তলত আৰু into 100 ইয়াক সিম্পলিফাই কৰিলে আমি আনসাৰটো পাম অপচন ডি 40% next question x to the power cube plus 8x square minus 3x plus 9 minus twice x cube minus 4x square minus 3x plus 7 is equal to গতিকে ইয়াৰ পৰা আমি ইমান মাইনাস কৰিলে কিমান পাম ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 2 plus 12x square minus x cube next question what must be added to this equation so that the resulting polynomial is exactly divisible by this equation so এইটো মই question already মই বেলেগ এটা ভিডিও সলভ কৰিছো still মই কৰিছো যে এড কৰিব কি লাগিব যে আমাক খুদিছে যে এইটো যেটো এক্সপ্ৰেছন বা পলিনোমিয়াল দিয়া আছে ইয়াৰ লগত আমি কিমান এড কৰিব লাগিব আৰু এড কৰাৰ পিছত এই গোটেই পলিনোমিয়ালটো ইমানেৰে ডিভিজিবল হ'ব গতিকে আমি এড কৰা পাৰ্টটো উলিয়াব লাগে এতিয়া আমি কেনেকৈ উলিয়াম তাৰ কাৰণে আমি এই যেটো পলিনোমিয়াল আছে হেতু পলিনোমিয়ালক আমি ইমানেৰে ডিভাইড কৰি চাব লাগিব যদি ডিভাইড কৰাৰ পিছত ৰিমাইন্ডাৰ 0 ওলাই তেতিয়া হলে ই কমপ্লিটলি ডিভিজিবল হ'ব কিন্তু যদি 0 নোলায় তেতিয়া হলে যিখিনি ৰিমাইন্ডাৰ ওলাব সেইখিনি আমি এই পলিনোমিয়ালটোৰ পৰা বাদ দিব লাগিব যেটো সেই এক্সেস ৰিমাইন্ডাৰৰ কাৰণে এইটো ডিভিজিবল হোৱা নাই গতিকে এই ৰিমাইন্ডাৰটো যদি এই এক্সপ্ৰেছনটোৰ পৰা আমি বাদ দিও তেতিয়া হলে এই পলিনোমিয়ালটো এই এক্সপ্ৰেছনটোৰে ডিভিজিবল হ'ব গতিকে সেই বাদ দিয়া ৰিমাইন্ডাৰ যেটো আমি পাম এই বাদ দিয়া পাৰ্টটো হ'ব এই এক্সপ্ৰেছনটো বা এই পলিনোমিয়ালটোৰ লগত এড কৰা পাৰ্টটো সো মই প্ৰ্যাকটিক্যালি দেখাই দি আছো ইয়াত কি কৰিব লাগিব এই প্ৰথমতে এই পলিনোমিয়ালটো লিখি লব আপোনালোকে লিখি লৈ প্লাই এনেকৈ কৰিব এতিয়া তাৰ পিছত এই যেটো পাৰ্ট আছে এইটো পাৰ্টটো আমি ইয়াতে লিখিব লাগিব x square plus twice x plus minus 3 তাৰ পিছত ইয়াৰে এই যেটো পলিনোমিয়াল আছে ইয়াৰে হাইয়েস্ট পাৱাৰ যেটো আছে x to the power 4 হে x to the power 4 ক আমি ইয়াৰে হাইয়েস্ট পাৱাৰে ডিভাইড কৰিব লাগিব গতিকে x to the power 4 divide by x square কৰিলে আমি কিমান পাম
x স্কয়াৰ পাম আৰু এই x স্কয়াৰটো আমি লিখিব লাগিব ইয়াতে লিখিব লাগিব x স্কয়াৰ এতিয়া এই x স্কয়াৰে এই গোটেইখিনি এক্সপ্ৰেছনক মানে এই যেটো ডিভিছৰ আছে ইয়াক আমি মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰি আমি লিখিব লাগিব ইয়াতে লিখিব লাগিব x টু দি পাৱাৰ 4 x স্কয়াৰে আমি যদি x স্কয়াৰক মাল্টিপ্লাই কৰো তেতিয়া কিমান পাম x টু দি পাৱাৰ 4 ইয়াত লিখিছো তাৰ পিছত আমি কি কৰিব লাগিব x স্কয়াৰ ইনটু 2x আমি পাম প্লাস টুৱাইস x কিউব নেক্সট আমি পাম minus 3x square minus 3x square গতিকে আমি এনেকে লিখিব লাগিব তাৰ পিছত কি কৰিব এই যেটো পলিনোমিয়েল আছে এইটোৰ পৰা এই যেটো নতুনকৈ পালো আমি হেতু মাইনাস কৰিব লাগিব মাইনাস কৰিলে ইয়াতে আমি পাম x square আৰু যেটো ওপৰত যেটো ৰৈ গৈছে x minus 1 হেতু আমি তলত আনিব লাগিব x square plus x minus 1 এটা ঠিক তেনেকৈ এইখিনি ৰিমাইন্ডাৰ পালো ইয়াতে x ৰ পাৱাৰ 2 আছে হাইয়েস্ট পাৱাৰ গতিকে এই হাইয়েস্ট পাৱাৰ থকা টাৰ্মটোক আমি ইয়াৰে হাইয়েস্ট পাৱাৰ থকা টাৰ্মটোৰে ডিভাইড কৰিব লাগিব গতিকে x স্কয়াৰ ডিভাইড বাই x স্কয়াৰ আমি পাম 1 পাম এতিয়া এই 1 টো লিখিব লাগিব ইয়াতে প্লাস 1 হ'ব এতিয়া এই 1 এৰে আমি ইয়াক আকৌ এবাৰ মাল্টিপ্লাই কৰিব লাগিব এই এক্সপ্ৰেছনটো তেতিয়া আমি পাম x স্কয়াৰ plus twice x minus 3 পাম এটা ঠিক তেনেকৈ ইয়াৰ পৰা আকৌ আমি মাইনাস কৰিব লাগিব মাইনাস কৰিলে মই এক্সপ্ৰেছন ইয়াত দেখাই দি আছো যে মাইনাস কৰিলে আমি পাম minus x plus 2 পাম এই minus x plus 2 ক আমি কি কৰিব লাগিব এই যেটো পলিনোমিয়েল দিয়া আছে সেই পলিনোমিয়েলটোৰ পৰা আমি মাইনাস কৰিব লাগিব গতিকে মাইনাস কৰিলে এনসাৰটো হ'ব x minus 2 Next question, what is the smallest square number divisible by each one of the numbers 8, 9 and 10? যেটো ইয়াতে কৈছে যে smallest square number ওলাব দিছে divisible by 8, 9 and 10. So প্ৰথমতে আমি ওলাব লাগিব যে 8, 9 আৰু 10 ৰ LCM টো ওলাই ল'ব লাগিব. So তাৰ কাৰণে আমি কৰিব লাগিব 8 মানে লিখিব পাৰো আমি 2 into 2 into 2 আৰু 9 মানে হৈছে 3 into 3 আৰু 10 মানে হৈছে 5 into 2 so yare LCM hobo etia 2 into 2 into 2 3 into 3 into 5 iman ami multiply korile ami pam 360 pam yate 360 hobo 8 9 10 or LCM gotike etia yate saw yate jodi ami perfect square banabo lage yate tetia hole 2 और 2 multiply eta hol আৰু 3 আৰু 3 multiply এটা হল আৰু ইয়াতে 2 আৰু 5 ইনকমপ্লিট হৈ আছে ইয়াতে পারফেক্ট স্কয়ার হোৱা নাই গতিকে ইয়াত যদি আমি 2 আৰু 5 এডিশনালি আমি মাল্টিপ্লাই কৰো তেতিয়া এই নাম্বাৰটো 362 এটা পারফেক্ট স্কয়ার হ'ব সো ইয়াতে আমি যদি 2 into 5 অৰ্থাৎ 10 যদি মাল্টিপ্লাই কৰো তেতিয়া হলে 360 লগত আকৌ যে আমি 10 মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমি পাম 3600 so iman pam so yare শুদ্ধ আনসারটো হ'ব option B 3600 next question the length of a rectangle is 15 cm more than its width if the perimeter is 150 then find the dimension of the rectangle so yat perimeter to dia ase rectangular যদি length L হয় আৰু width যদি B হয় তেতিয়া হলে ইয়াৰ perimeter to হ'ব 2 into L plus B আৰু ইমান মানে দিয়া আছে 150 বুলি দিয়া আছে এতিয়া আৰু এটা কন্ডিশন দিয়া আছে যে যেটো length আছে হেইটো width কৈ 15 cm বেছি বুলি কৈছে গতিকে আমি লিখিব পাৰো L equal to B plus 15 এতিয়া এই L ৰ ভ্যালুটো যদি আমি ইয়াত বহাই দিও তেতিয়া হলে ইকুৱেচনটো হ'ব ইয়াতে 2 into B plus 15 plus B equal to 150 eto ami simplify korile ami pam 2 into twice B plus 15 equal to 150 so yate ami pam etia 4B plus 30 equal to 150 yar pra ami pam 4B equal to 120 গটিকে ইয়াৰ পৰা আমি b পালো
b ইকুৱেল টু আমি পাম 30 পাম গতিকে এই b এর ভ্যালুটো যদি ইয়াতে আমি বহাই দিও এতিয়া তেতিয়া আমি l এর ভ্যালুটো পাম 45 গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন ডি 45 cm and 30 cm next question in a triangle abc angle c equal to 3 angle b equal to 2 into angle a plus angle b find the three angles গতিকে ইয়াৰে আমি শুদ্ধ আনসাৰটো অপশন চাই পেলাই আমি বিচাৰিব পাৰো সো ইয়াতে চাব লাগিব যে ইয়াতে আমি প্ৰথমতে চাব লাগিব angle c angle a আৰু b ৰ কিমান গুণ বা কি কন্ডিশনত ইয়াত ইকুৱেশনটো দি আছে সো ইয়াতে কৈছে যে angle c equal to 2 into angle a plus angle b গতিকে ইয়াতে যদি আমি angle বিলাক চাও তেতিয়া হলে অপশন বি কারেক্ট হ'ব কিয়নো ইয়াতে যদি আমি a আৰু b টো ইমান বুলি ভাবো 20 আৰু 40 ইয়া 20 আৰু 40 আমি ডাবল কৰি দিও তেতিয়া হলে আমি 120 পাই যাও আৰু যদি আমি চাও যে angle b যদি 40 ডিগ্ৰী হয় আৰু ইয়াৰ 3 গুণ কিমান হ'ব 120 হ'ব যেটো ইয়াতে কন্ডিশন দিয়া আছে যে angle c to angle b 3 গুণ গতি ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশন বি next question a man purchases two fans for rupees 2160 by selling one fan at a profit of 15% and the other at a loss of 9% he neither gains nor losses in the whole transaction the cost price of the fans are গতিকে দুখন ফেন তেও এখনত তেও 15% প্ৰফিটত সেল কৰিছে আৰু এখন তেও 9% লছত সেল কৰিছে আৰু ইয়াত কৈছে যে কোনো গেইন বা লস হোৱা নাই এই গোটেই ট্ৰানজেকচনত মানে যদি 15% প্ৰফিটত বেচাতে তেও ফেনখনত পাইছিলে 100 টকা আৰু যিখন ফেন তেও 9% লছত বেচিছে সেইখনত তেও লস হৈছে 100 rupees তেতিয়া হলে তেও ওভাৰঅল ট্ৰানজেকচনত একো লাভ বা লোকসান হোৱা নাই গতিকে যেটো কৈছে গেইন আৰু লস একো হোৱা নাই গতিকে আমি লিখিব পাৰো 15% of x suppose প্ৰথম ফেনখনৰ কথা কৈছো 15% of x equal to ইয়াতে 9% of y এটো সেকেন্ড ফেনৰ কথা কৈছো গতিকে ইয়াতে কি হ'ব এতিয়া 15 ডিভাইড বাই 100 into x equal to 9 divided by 100 into y গতিকে ইয়াতে 100 ক্যান্সেল গল গতিকে ইয়াতে হ'ব x by y মানে হ'ব ইয়াতে 3 divided by 5 হ'ব গতিকে ইয়াৰ পৰা আমি x আৰু y ৰ ভ্যালুটো উলিয়াব পাৰো গতিকে ফেন দুখনৰ কস্ট প্ৰাইস উলিয়াৰ কাৰণে আমি কি কৰিব পাৰো যে 3 by 5 যেটো ৰেশিও পাইছো গতিকে ইয়াৰ পৰা আমি ক্যালকুলেট কৰিম যে 3 by 3 plus 5 into যেটো টোটাল আমি ইয়াত এমাউন্টটো দিয়া আছে যেটো ফেন দুখন পারচেজ কৰা হেতু আমি মাল্টিপ্লাই কৰিব লাগিব 2160 ইয়াৰ পৰা আমি সিম্পলিফাই কৰিলে ইয়াৰ ভ্যালুটো পাম 810 ঠিক তেনেকৈ সেকেন্ড ফেনখনৰ ভ্যালুটো উলিয়াৰ কাৰণে আমি কৰিব লাগিব 5 ডিভাইড বাই 3 plus 5 into total যেটো এমাউন্ট আছিল ফেন দুখনৰ 2160 গতিকে ইয়াক আমি সিম্পলিফাই কৰিলে আমি আনসাৰটো পাম 1350 গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি next question find the length of a chord which is at a distance of 5 cm from the center of a circle of radius 13 cm গতিকে ইয়াতে আমি প্ৰথমতে এটো ড্ৰ কৰি ললে আমাৰ কাৰণে সুবিধা হ'ব ইয়াতে এটো সার্কেল দিয়া আছে ইয়াৰ পৰা 5 cm আঁতৰত এডাল কোড আছে গতিকে আৰু ইয়াৰ ৰেডিয়াসটো দিয়া আছে 13 cm বুলি দিয়া আছে গতিকে ইয়াৰে যদি এই যেটো যা আছে বা কোড আছে এটো যদি আমি লেংথটো আমি টুৱাইস a বুলি ধৰো তেতিয়া হলে ইয়াৰে আধাটো হ'ব ইয়াতে a হ'ব আৰু এটো a হ'ব ইয়ালৈকে গতিকে ইয়াৰ পৰা আমি পাইথাগোৰাছৰ থিওৰাম আমি এপ্লাই কৰিব পাৰো যেহেতু a এংগলটো 90 ডিগ্ৰী গতিকে a ভ্যালুটো হ'ব a √13 স্কয়ার minus 5 স্কয়ার ইয়াৰ পৰা আমি পাম √144 পাম ইকুৱেল টু 12 পাম আৰু ইয়াৰে জাডালৰ দৈৰ্ঘ্য হৈছে টুৱাইছে গতিকে টুৱাইছে মানে হ'ব
12 into 2 অৰ্থাৎ 24 গতিকে ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন সি 24 cm next question a square park has its side of 100 meter at its corner of the park there is a flower bed in the form of a quadrant of radius 14 meter find the area of the remaining part of the park গতিকে এটা স্কয়াৰ আকাৰৰ পাৰ্ক আছে আৰু সেই পাৰ্কটোৰ প্ৰতিটো সাইডে 100 মিটাৰ বুলি কৈছে যেটো আমি জানো যে স্কয়াৰৰ প্ৰতিটো বাহু সমান আৰু সমান্তৰাল নেক্সট কৈছে যে এই স্কয়াৰ আকাৰৰ পাৰ্কটোৰ কৰ্নাৰৰ পিনে একোটা কোৱাড্ৰেন্ট আছে বুলি কৈছে যাৰ ৰেডিয়াস হৈছে 14 মিটাৰ বুলি কৈছে সো এই গোটে এটা কৰ্নাৰতে একোটা কোৱাড্ৰেন্ট আছে আৰু কোৱাড্ৰেন্ট হৈছে সাপোজ এটা বৃত্ত আছে সেই বৃত্তটোক আমি চাৰি ভাগ কৰো তেতিয়া হলে ইয়াৰে প্ৰত্যেকটো পাৰ্টকে একোটা কোৱাড্ৰেন্ট বুলি কোৱা হয় যেটো এটা বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ গতিকে এটা কোৱাড্ৰেন্টৰ এৰিয়া হ'ব পাই r স্কয়াৰ ডিভাইড বাই 4 সো এতিয়া ইয়াত আমি আমাক ওলাব কৈছে যে এই কোৱাড্ৰেন্ট কেটা বাদ দি প্লাই স্কয়াৰ আকাৰৰ পাৰ্কখনৰ এই কোৱাড্ৰেন্ট কেটা বাদ দি প্লাই ভিতৰ যিখিনি এৰিয়া থাকিব সেইখিনি আমাক এৰিয়াটো ওলাব কৈছে সো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব যেটো স্কয়াৰৰ এৰিয়া আছে সেই স্কয়াৰৰ এৰিয়াৰ পৰা আমি কোৱাড্ৰেন্ট কেটাৰ এৰিয়াটো বাদ দিব লাগিব গতিকে এটা স্কয়াৰৰ এৰিয়াটো আমি কেনেকৈ ওলাম ইয়াতে দিয়া আছে যে স্কয়াৰৰ সাইডটো দিয়া আছে 100 মিটাৰ দিয়া আছে যেটো আমি জানো যে স্কয়াৰৰ যদি সাইড a হয় তেতিয়া হলে ইয়াৰ এৰিয়া কিমান হ'ব a স্কয়াৰ হ'ব গতিকে ইয়াতে হ'ব 100 স্কয়াৰ হ'ব স্কয়াৰ আকাৰৰ পাৰ্কখনৰ এৰিয়া মাইনাস হ'ব 4 ইনটু যেটো চাৰিটা কোৱাড্ৰেন্ট আছে চাৰিটা কৰ্নাৰত স্কয়াৰ আকাৰৰ পাৰ্কখনৰ ইনটু হ'ব এটা কোৱাড্ৰেন্টৰ এৰিয়া হৈছে পাই r স্কয়াৰ ডিভাইড বাই 4 ইকুৱেল টু হ'ব এতিয়া যে 10000 মাইনাস ইয়াতে 4 কেনসেল গল পাই ভ্যালু হৈছে 22 ডিভাইড বাই 7 ইনটু r ভ্যালু দিয়া আছে ইয়াতে 14 বুলি দিয়া আছে গতিকে 14 হোল স্কয়াৰ হ'ব এইখিনি আমি ক্যালকুলেট কৰিলে আমি ইয়াৰ আনসাৰ পাম 9384 পাম ইয়াৰ আনসাৰ গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 9384 মিটাৰ স্কয়াৰ next question simplify and choose the answer from below so it will simplify কৰিলে আমি আনসাৰটো পাম অপচন ডি -20 next question Priya spends 3/5 of her income on household expenses and 1/7 of her income on personal expenses. If her monthly income is rupees 35,000, then her monthly saving is. ইয়াত কৈছে যে প্ৰিয়াৰ monthly income হৈছে 35,000. ইয়াৰ ভিতৰত প্ৰিয়াই খৰচ কৰে 3/5 খৰচ কৰে হাউসহোল্ডত আৰু 1/7 খৰচ কৰে পাৰ্সনেল কামত খৰচ কৰে গতিকে এইখিনি খৰচ কৰাৰ পিছত প্ৰিয়াৰ হাতত কিমান টকা থাকিব সেইখিনি উলিয়াব কৈছে গতিকে ইয়াৰ পৰা আমি উলিয়াব পাৰো যে হাউসহোল্ডত কিমান খৰচ কৰে প্ৰিয়াই 3/5 ইনটু 3,500 ইয়াৰ পৰা আমি ভ্যালুটো পাম ইয়াতে 21,000 আই খৰচ কৰে হাউসহোল্ডত খৰচ কৰে নেক্সট কৈছে যে 1/7 খৰচ কৰে পাৰ্সনেল কামত খৰচ কৰে গতিকে 1/7 ইনটু 3,500 ইয়াৰ পৰা আমি ভ্যালু পাম 5,000 তাই খৰচ কৰে পাৰ্সনেল কামত খৰচ কৰে গতিকে তাই টোটাল খৰচ কৰে 21,000 প্লাস 5,000 অৰ্থাৎ 26,000 তাই খৰচ কৰে ওভাৰঅল তাই হাউসহোল্ড আৰু পাৰ্সনেল কামত খৰচ কৰে গতিকে তাই হাতত এতিয়া মান্থলি কিমান সেভিং হ'ব এটো উলিয়াৰ কাৰণে আমি কি কৰিব লাগিব যেটো তাই মান্থলি ইনকাম পাইছিলে তাৰ পৰা আমি যেটো তাই এক্সপেন্সেস হেতু মাইনাস কৰিব লাগিব গতিকে তাই মান্থলি ইনকাম আছিলে 3,500 মাইনাস এটা যেটো এক্সপেন্স হৈছে টোটাল এক্সপেন্সেস গতিকে 26,000 ইয়াৰ পৰা আমি পাও 9,000 তাই হ'ব সেভিং থাকিব 9,000 গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি Next question, what is the equivalent of 1/7?
সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি নেক্সট কোৱেশ্চন if 25 to the power n minus 1 plus 100 equal to 5 to the power twice n minus 1 then the value of n is গতিকে আমি সিম্পলিফাই কৰি লিখিব পাৰো 25 ক যে 5 স্কয়াৰ বুলি লিখিব পাৰো গতিকে এক্সপ্ৰেছনটো হ'ব 5 স্কয়াৰ হোল টু দি পাৱাৰ n minus 1 plus 100 equal to 5 to the power twice n minus 1 গতিকে আমি লিখিব পাৰো 5 to the power twice n minus 2 plus 100 equal to 5 to the power twice n minus 1 এতিয়া যদি আমি 5 to the power twice n minus 1 হক আমি লেফট সাইডে লৈ আহো আৰু 100 হক যদি আমি রাইট সাইডে লৈ যাও তেতিয়া হলে এক্সপ্ৰেছনটো হ'ব 5 to the power twice n minus 2 minus 5 to the power twice n minus 1 equal to minus 100 এতিয়া যদি এই দুটা এক্সপ্ৰেছনৰ পৰা আমি 5 to the power twice n minus 1 কমন লও তেতিয়া হলে ইয়াত হ'ব 5 to the power twice n minus 1 into 5 to the power minus 1 minus 1 equal to minus 100 so ইয়াতে আমি পালো যে 5 to the power twice n minus 1 into 5 to the power minus 1 equal to minus 100 পাইছো ইয়াৰ পৰা আমি সিম্পলিফাই কৰিলে পাম 5 to the power twice n minus 1 into minus 4 by 5 equal to minus 100 ইয়াতে minus minus cancel গল 4 ৰে 100 ক যাব 25 বাৰ ইয়াতে 5 আছে গতিকে 5 টো ইয়াতে মাল্টিপ্লাই হলে আমি ইয়াতে এক্সপ্ৰেছনটো পাম 5 to the power twice n minus 1 equal to 5 to the power 3 যেহেতু ভূমি সমান আছে গতিকে ঘাটো সমান হ'ব গতিকে ইয়াত পৰা আমি সিম্পলিফাই কৰি পাম twice n minus 1 equal to 3 গতিকে ইয়াতে আমি twice n মানে পাম 4 গতিকে n ৰ ভ্যালুটো হ'ব n ৰ ভ্যালুটো আমি পাম 2 পাম গতিকে ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশন বি 2 নেক্সট কোৱেশ্চন the size of a bag that could hold 5 kg of sugar has now been increased so that it can hold 6 kg the percentage increase in size is যেটো ইয়াত কোৱা হৈছে যে 5 kg পৰা 6 kg ইনক্ৰিজ হৈছে গতিকে ইনক্ৰিজ পাৰ্সেন্টেজ কিমান হ'ব 6 minus 5 divided by 6 into 100% ইয়াৰ পৰা আমি পাম आंसर 20% গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি 20% next question the sum of two angles is 180 degree and the difference between them is 34 degree what are the measurement of the angles গতিকে ইয়াৰ আনসাৰটো ওলোৱাৰ কাৰণে আমি অপচনবোৰ চাব লাগিব সো ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপশন বি যদি ইয়াতে আমি 73 plus 107 কৰো তেতিয়া হলে এংগুলটাৰ আমি যেটো সাম আছে হেতু আমি 180 ডিগ্ৰী পাও আৰু ইহতৰ যদি ডিফাৰেন্স যদি উলিয়াও 107 minus 73 তেতিয়া হলে আমি 34 ডিগ্ৰী আমি ডিফাৰেন্স পাম ইহতৰ মাজত গতিকে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশন বি 73 ডিগ্ৰী and 107 ডিগ্ৰী next question a cuboid has তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি 8 vertices next question if the area of a rhombus is 24 cm square and one of its diagonals measures 4 cm then its perimeter is so rhombus or ইয়াত দিয়া আছে যে এৰিয়া দিয়া আছে 24 cm square দিয়া আছে আৰু এটা diagonal দিয়া আছে 4 cm দিয়া আছে suppose এটো এটা rhombus ইয়াৰে suppose এটা diagonal d1 আৰু এটা diagonal d2 so আৰু ইয়াৰে suppose যেটো সাইড আছে সেই সাইড গেটা a বুলি ধৰিছো গতি এটা rhombusৰ সাইড সমান হয় আৰু এটা প্ৰপাৰ্টি হল যে rhombusৰ কৰ্ণৰ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সো ইয়াতে দিয়া আছে যে rhombusৰ এৰিয়া দিয়া আছে এৰিয়াৰ ফৰ্মুলাটো আমি জানো 1/2 into d1 into d2 হয় সো ইমান মান দিয়া আছে 24 দিয়া আছে সো আকৌ এটা দিয়া আছে যে 1/2 into d1 যিকোন এটা ডায়াগোনালৰ ভ্যালু দিয়া আছে 4 বুলি দিয়া আছে 4 into d2 equal to 24 ইয়াৰ পৰা আমি ক্যালকুলেট কৰিলে d2 ভ্যালুটো পাম 12 cm পাম সো ইয়াতে আমি d2 ভ্যালুটো পাই গলো
সো এতিয়া আমি কি কৰিব পাৰো যেহেতু এই ডায়াগোনাল দুডাল পৰস্পৰ সমদ্বিখণ্ডিত গতিকে ইয়াতে আমি পাইথাগোৰাছৰ থিওৰাম এপ্লাই কৰিব পাৰো যেহেতু এই এংগল বিলাক 90 ডিগ্ৰী হয় আমি কিয় আমি এপ্লাই কৰিম ইয়াতে যেহেতু আমাক লাগে a ভ্যালুটো কি হল ৰিলেটেড হৈ আছে ৰম্বাছৰ পেৰিমিটাৰৰ লগত ৰিলেটেড হৈ আছে যেহেতু আমি জানো যে ৰম্বাছৰ পেৰিমিটাৰ হৈছে 4a গতিকে তাৰ কাৰণে আমি a ভ্যালুটো উলিয়াব লাগিব আৰু ইয়াতে আমি যদি ফৰ্মুলাটো ইউজ কৰো তেতিয়া হলে ইয়াতে হ'ব যে কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ গতিকে আমি ফৰ্মুলাটো এপ্লাই কৰিলে ইয়াত হ'ব যেহেতু লম্ব দিয়া আছে ইয়াতে ইয়াৰ আধা কৰিব লাগিব এডাল আমি পাইছিলো কৰ্ণ 12 পাইছিলো গতিকে ইয়াৰ হাফ হ'ব ইয়াৰ হাফ কৰিলে আমি পাম 6 গতিকে 6 স্কয়াৰ প্লাস আৰু এটা পাইছিলো ইয়াত 4 দিয়া আছে গতিকে ইয়াৰে হাফ কৰিলে আমি 2 পাম গতিকে 2 স্কয়াৰ গতিকে আমি যেটো হাইপোটেনাস এটো হল আমি পালো ইয়াতে ইমান পালো যে √40 পালো √40 মানে হৈছে 2√10 যেটো আমি জানো যে ৰম্বাছৰ যেটো পেৰিমিটাৰ আছে হেতু হল 4a এটো হাইপোটেনাসটো হল ইয়াতে a হল গতিকে ইয়াতে যদি আমি ভ্যালুটো বহাই দিও a ভ্যালুটো তেতিয়া আমি পাম 4 * 2√10 গতিকে আমি পালো 8 * √10 সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন a 8√10 Next question. The perimeter of a square is 48 cm. Find the area. গতিকে আমি স্কয়াৰৰ পেৰিমিটাৰৰ ফৰ্মুলাটো জানিব লাগিব পেৰিমিটাৰৰ ফৰ্মুলাটো হৈছে 4a যত a হৈছে স্কয়াৰৰ এটা সাইড বা বাহু গতিকে ইয়াত দিয়া আছে যে 4a মানে হৈছে 48 গতিকে ইয়াৰ পৰা আমি a এর ভ্যালুটো পাম a = 12 গতিকে এৰিয়াৰ ফৰ্মুলাটো হৈছে স্কয়াৰৰ a স্কয়াৰ গতিকে আমি 12 যদি আমি স্কয়াৰ কৰি দিও তেতিয়া আমি আনসাৰটো পাম 144 গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 144 cm square next question the quotient of dividing this by this is ইয়াত আমি লিখিব পাৰো যে এটো 0.00942 আমি লিখিব পাৰো 942 into 10 to the power minus 5 বুলি লিখিব পাৰো ডিভাইড বাই আমি লিখিব পাৰো যে 0.314 আমি লিখিব পাৰো 314 into 10 to the power minus 3 ইয়াৰ পৰা আমি সিম্পলিফাই কৰিলে আমি ইমানৰে যাব এটো 3 বাৰ যাব আৰু ইয়াত থাকিব এটো ক্যান্সেল কৰিলে আমি 10 to the power minus 2 পাম গতিকে ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন এ 0.03 Next question. The arithmetic mean of 10 numbers is 20. If 5 is subtracted from every number, what will be the new mean? So, yate 10 ta number or arithmetic mean dia ase 20 dia ase. So, ami likhibo paro je x1 plus x2 plus ... x10 divided by 10 equal to 20 dia ase. So, next question je আমি প্ৰতিটো নাম্বাৰৰ পৰা যদি 5 আমি মাইনাস কৰো তেতিয়া হলে টোটাল কিমান মাইনাস হ'ব 5 into 10 যেটা 10 টা নাম্বার আছে 5 into 10 equal to 50 আমি 50 মাইনাস কৰিব লাগিব 50 মাইনাস কৰিলে আমি কিমান নিউ মিন পাম হেতু উলিয়াব কৈছে সো ইয়াতে x1 plus x2 plus ... x10 minus 50 divide by কিমান হ'ব divide by 10 গতিকে এতিয়া আমি জানো যে x1 plus x2 plus ... x10 মানে হৈছে ইয়াতে 20 দিয়া আছে গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো এটো সিম্পলিফাই কৰি যে ইমান মানে হৈছে 20 minus ইভিনে 50 divide by 10 গতিকে 0 0 ক্যান্সেল গল ই গতিকে 20 minus 5 মানে হৈছে 15 গতিকে ইমানে হ'ব নতুন মিন So, here the answer to option B 15.